গিদ্ধ লোকনৃত্য কোনখন ৰাজ্যৰ লগত জড়িত? ইয়াত অপশ্যন কেইটা আছে উত্তৰ প্ৰদেশ, পাঞ্জাৱ, গোৱা আৰু অসম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পাঞ্জাৱ। গিদ্ধ লোকনৃত্য পাঞ্জাৱৰ লগত জড়িত। কুমি লোকনৃত্য কোনখন ৰাজ্যৰ লগত জড়িত? ইয়াত অপশ্যন কেইটা আছে হিমাচল প্ৰদেশ, মিজোৰাম, তামিলনাডু আৰু গোৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তামিলনাডু। কুমি লোকনৃত্য তামিলনাডু ৰাজ্যৰ সৈতে জড়িত। লোকনৃত্য লাৱনী কোনখন ৰাজ্যৰ লগত জড়িত? ইয়াত অপশ্যন কেইটা আছে গুজৰাট, কেৰেলা, ৰাজস্থান আৰু মহাৰাষ্ট্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মহাৰাষ্ট্ৰ। লাৱনী লোকনৃত্য মহাৰাষ্ট্ৰ ৰাজ্যৰ সৈতে জড়িত। চৰকুলা কোনখন ৰাজ্যৰ লোকনৃত্য? ইয়াত অপশ্যন কেইটা আছে উত্তৰ প্ৰদেশ, বিহাৰ, নাগালেণ্ড আৰু গোৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উত্তৰ প্ৰদেশ। চৰকুলা উত্তৰ প্ৰদেশৰ লোকনৃত্য। পাণ্ডৱনী কোনখন ৰাজ্যৰ এটা প্ৰধান লোকনৃত্য? ইয়াত অপশ্যন কেইটা আছে বিহাৰ, হাৰিয়ানা, ছত্তীশগড় আৰু ঝাৰখণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ছত্তীশগড়। পাণ্ডৱনী ছত্তীশগড় ৰাজ্যৰ এটা প্ৰধান লোকনৃত্য।